Hi guys, eto hobo Cook With Me episode 1. Jot aji ami bonam steak naam tu okoman fancy, recipe tu bahut easy. Let's get started guys. Ase mur bazar ami mili eta mangkho to kati asu karon amak just lagibo pet tu. Chicken breast to ami dhuneke kati lolo itia yak marinate koribo lagibo tat lagibo oloman nohoru, oloman tel, jaluk aru nimok di olop time marinate koribo lagibo. Ami eta rakhim adha ghonta karone just marinate koribo la karone. Aru efale ami aru eta sauce bonam juntu chicken breast tu logam. Amak lagibo chili flakes nai he karone ami এটো গুৰি কৰি পেলাই এটো দিব পাৰো মই চিলি ফ্লেক্স গুটে খনতে বিচাৰিছিলো কিন্তু নাপালো আমাৰ ইয়াত অক্সিজেন হৈ যায় এনেকে গুন্ডি চাউল গুন্ডি চাইছিলি আমাৰ এটো কি ফাটি আছে ও ভিনেগাৰটো ফাটা আছিল উলাই গৈছে এটো কোনে খুলিলে নতুনকে আনিছিলো হসা এটো খোলা আছিল আমি দিব লাগিব 1 চামুচ ভিনেগাৰ চিলি ফ্লেক্সৰ জলাটো জকত ৰুমাই গল এতিয়া গাখীৰৰ ব্যৱস্থা কৰি আছো এখন পুৰা অৱস্থা বেয়া মিঠাতে খানি দে না এতিয়া অকল অলপ দুই পাছত সবই নাই কিয়া হৈ যাব आग লাগিব আধা চামুচ অৰিগেনো মিক্স এটা আমি আৰু এবাৰ চিকেন ব্ৰেষ্ট লগাবৰ কাৰণে যোনখিনি সস আছিল এইখিনি ভালকে মিক্স কৰি লগাই ললো আৰু এয়া সবজি হৈছে সাইড ডিশৰ কাৰণে তাৰ পিছত আপোনালোকে এখন তাৱা লব আৰু মাংসখিনি ধুনীয়াকৈ বাটাৰত মিক্স কৰিব 5 মিনিটৰ কাৰণে ৰাখিলেই ভাল তাৰ পিছত যোনখিনি সবজি আছিল সেইখিনিও আমি বাটাৰত ভাজি লব লাগিব অলপমান টাইমৰ কাৰণে কাৰণ অলৰেডি বইল আছে আৰু এফালে আমি এটা বনাইছো হোৱাইট সস পাস্তা মই ইনগ্ৰেডিয়েন্টছ খিনি দেখাই লৈছো আপোনালোকে তেনেকৈ বনাব পাৰে আৰু অলপমান টাইম থোৱাৰ পিছত আমাৰ ডিশটো ৰেডি হৈ গল এফালে মই কৰি আছো ট্ৰাই সঁচাকৈ গাইজ বহুত বেছি ভাল হৈছিলে বাকি আপোনালোকৰ যদি ভাল লাগিলে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব বাই